নমস্কাৰ, মই কমল কলিতাই সৃজন শিক্ষালয়ৰ উন্নতি বিদ্যালয় তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম কেমিষ্ট্ৰি যিকেইটা চেপ্টাৰ লাষ্ট তোমাৰ বাকি ৰৈ গৈছিল সেই কেইটা চেপ্টাৰৰ যিখিনি সম্ভাৱ্য কোৱেশ্চন আৰু তাৰ আনসাৰ্স আৰু তাৰ লগতে তোমাৰ কনসেপ্ট বিলাক তোমাৰ ক্লিয়াৰ কৰিবলৈ তোমালোকৰ চেষ্টা কৰিম আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু লগতে মই কোৱাৰ আগতে তোমালোকে তাৰ আনসাৰ বিলাক দিবলৈ চেষ্টা কৰিবা। ঠিক আছে, তেতিয়াহ'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো আছে তোমাৰ ক্যালসিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ মাজেৰে অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠালে ঘটা বিক্ৰিয়াটো লিখা। তো প্ৰথম চাবা ক্যালসিয়াম হাইড্ৰক্সাইডৰ মাজেৰে ক্যালসিয়াম হাইড্ৰক্সাইডৰ মাজেৰে যেতিয়া আমি কাৰ্বন ডাই অক্সাইড পঠাও, কাৰ্বন ডাই অক্সাইড পঠালে এটো ফাৰ্স্ট চেপ্টাৰতো পাইছে এটো ৰিঅ্যাকশন আৰু লগতে এসিড বেসতো আছে। কি কৰিব তোমাৰ ক্যালসিয়াম কাৰ্বনেট উৎপন্ন কৰে, ক্যালসিয়াম কাৰ্বনেট উৎপন্ন কৰে, লগতে কি উৎপন্ন কৰে তোমাৰ পানী, লগতে পানী উৎপন্ন কৰে। এই যিখিনি পদাৰ্থ উৎপন্ন হল এই পদাৰ্থখিনিক যদি পুনৰ মই কি কৰো, তোমাক প্ৰশ্নটোতে কৈছে যে ক্যালসিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱৰ মাজেৰে অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠাইছা। তো প্ৰথমবাৰ কাৰ্বন ডাই অক্সাইড পঠাওতে তোমাৰ কি হল এইখিনি উৎপন্ন হল। এতিয়া যেটো তুমি আকৌ কাৰ্বন ডাই অক্সাইড পঠাই আছা, গতিকে কি কৰিব এইখিনিৰ লগত পুনৰ কাৰ্বন ডাই অক্সাইডে কি কৰিব ৰিঅ্যাকশন কৰিব, ৰিঅ্যাকশন কৰি কি উৎপন্ন কৰিব আছিল তোমাৰ এইখিনি প্ৰডাক্ট। এতিয়া আকৌ নতুন এটা লগ লাগিব, কি আকৌ পুনৰ কাৰ্বন ডাই অক্সাইডে লগ লাগিব, লগ লাগি কিনে কি বনাব তোমাৰ ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট বনাব। ঠিক আছে, তো এইটো বিক্ৰিয়া তোমালোকে মনত ৰাখিবা, এইটো আহি থাকে কোৱেশ্চন। তাৰ পিছত নেক্সট যেতিয়া বিক্ৰিয়াটো লিখা আহিব তোমালোকে অকল এইটো লিখিলে ওপৰত লিখিব নালাগে, কিন্তু মই তথাপি তোমালোকক বুজাই দিছো কোৰ পৰা কি হল ইমান কেইটা প্ৰডাক্ট কোৰ পৰা আহিল, মানে তোমাৰ এইটো ৰিঅ্যাকটেন্স হ'ব পাৰে এইটোৰ ক্ষেত্ৰত, তাৰ ক্ষেত্ৰত প্ৰডাক্ট মানে উৎপন্ন বিক্ৰিয়াজাত পদাৰ্থ, সেই বিক্ৰিয়াজাত পদাৰ্থখিনিৰ লগত পুনৰ কাৰ্বন ডাই অক্সাইডে বিক্ৰিয়া কৰি এইটো বনায়। তো নেক্সট আহিল তোমাৰ ধাতু আৰু অধাতু চেপ্টাৰৰ পৰা কৈছে যে ঠাণ্ডা পানী, গৰম পানী আৰু জলীয় বাষ্পৰ সৈতে বিক্ৰিয়া কৰা ধাতুবিলাক কি কি। তো বাৰ কৈ আছো যে সক্ৰিয়তা ক্ৰম কেইটা ইয়াৰ কাৰণে একদম জৰুৰী, প্ৰায় চবতে লাগে। অপসাৰণ বিক্ৰিয়া বুলি ক'লে তোমাৰ সক্ৰিয়তা ক্ৰম লাগিব আৰু এইটোতো তোমাৰ সেইটো লজিকে হৈ যাব। তো বুজিবলৈ চেষ্টা কৰিবা। প্ৰথম আছিল কে এন এ চি এ এম জি এ এল জিংক আইৰন। মনত ৰাখিবা যি প্ৰথম তিনিটাই তোমাৰ ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে, ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে। যিটো মাজৰটো থাকিল, মাজৰটোৱে তোমাৰ ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে, গৰম পানীৰ লগত বিক্ৰিয়া কৰে। আৰু যিকেইটা লাষ্টৰ কেইটা তিনিটা থাকিল এই তিনিটা আকৌ গৰম পানীৰ লগতো বিক্ৰিয়া নকৰে, এইকেইটাক লাগে জলীয় বাষ্প, জলীয় বাষ্প। আৰু সক্ৰিয়তা ক্ৰমত ইয়াৰ পিছৰ যিকেইটা থাকিল বাকিবোৰ যিবিলাক থাকিল তোমাৰ পানীৰ লগত বিক্ৰিয়াই নকৰে, পানীৰ কোনোটো মানে ষ্টেটৰ লগত কোনোটো অৱস্থাৰ লগতে বিক্ৰিয়া নকৰে, বাকিবোৰে বিক্ৰিয়া নকৰে, ক্লিয়াৰ। এতিয়া এইখিনিতে আকৌ একদম ইম্পৰ্টেন্ট, একদম ভালকে কনসেপচুৱেল বস্তুবিলাক বুজি যাবা, কনসেপচুৱেলি লৈ যাবা বস্তুবিলাক। ইয়াত যিকেইটা তোমাৰ পানী আছে, যেনেকে ঠাণ্ডা পানী হওক বা গৰম পানী হওক, তো সাপোজ সোডিয়ামটো তুমি পানীত দিছা, পানী বা পটাছিয়াম পানীত দিছা, পানীত দিয়াৰ লগে লগে তোমাৰ কি কৰিব, প্ৰথম সোডিয়ামে তোমাৰ পানীৰ লগত যেতিয়া লগ লাগিব ডাইৰেক্ট হাইড্ৰক্সাইড নবনাই, দুটা ৰিঅ্যাকশনত হয়। তো প্ৰথমে সোডিয়ামে অক্সাইড বনাব Na2O প্লাস হাইড্ৰোজেন গেছটো বনাবয়ে। তাৰ পিছত যিখিনি তোমাৰ যিটো সোডিয়াম অক্সাইড উৎপন্ন হল, সোডিয়াম অক্সাইডে পুনৰ আকৌ পানীৰ লগত বিক্ৰিয়া কৰি কি বনাব, সোডিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন গেছ। ক্লিয়ার। তো সিম্পলি কি যদি পানী হয়, পানী হলে তোমাৰ সোডিয়াম হাইড্ৰক্সাইড, পানী বুলি কওঁতে ঠাণ্ডা পানী হোক বা গৰম পানী হোক এই দুটাৰ ক্ষেত্ৰত ৰিঅ্যাকশনটো দুবাৰ হয়। ঠিক আছে, তো পটাছিয়াম, সোডিয়াম, ক্যালসিয়াম, ম্যাগনেসিয়াম এই কেইটাই হাইড্ৰক্সাইড বনায় পানীৰ লগত, হাইড্ৰক্সাইড আৰু
হাইড্ৰোজেন গেছ মানে ধাতৱ হাইড্ৰক্সাইডটো কিন্তু তোমাৰ যেতিয়াই জলীয় বাষ্প আহিব সেকেন্ড ৰিয়েকশনটো ষ্টাৰ্ট হ'ব নোৱাৰে কাৰণ যেটো জলীয় বাষ্পৰ লগতে বিক্ৰিয়া কৰিছে যিখিনি ভাপ যাব ভাপখিনিৰ লগত এবাৰ ৰিয়েকশন হয় আগতে দুবাৰ ৰিয়েকশন পানীখিনিতে যেটো সোডিয়াম টুকুৰা থাকিব বা তোমাৰ বাকিখিনি থাকিব থাকাৰ লগে লগে তোমাৰ ৰিয়েকশনটো দুবাৰ হ'ব তো গতিকে এই দুটাই এইখিনি বস্তুৱে হাইড্ৰক্সাইড বনায় বাকি এইকেইটাই তোমাৰ পানীৰ লগত কি কৰিব সাপোজ যদি মই এলুমিনিয়াম পানীৰ লগত বিক্ৰিয়া কৰিবলৈ দিও কি কৰিব Al2O3 প্লাস হাইড্ৰোজেন গেছ তাৰ মানে এইটো ক্লিয়াৰ যে হাইড্ৰোজেন গেছ উৎপন্ন হ'বই কিন্তু মনত ৰাখিবা যে কেতিয়া তোমাৰ অক্সাইড বনায় কেতিয়া হাইড্ৰক্সাইড বনায় যদি তোমাৰ ঠাণ্ডা পানী গৰম পানী হয় তেতিয়ালে হাইড্ৰক্সাইড বনায় জলীয় বাষ্পৰ সৈতে অক্সাইড বনায় আৰু বাকি কেইটাটো ৰিয়েকশনে নকৰে ঠিক আছে তো পৰীক্ষাত আৰু এটা কোৱেশ্চন দিব পাৰে যে এমসিকিউ দিব পাৰে যে কি গৰম পানীৰ লগত বিক্ৰিয়া কৰা এটা ধাতুৰ নাম লিখা মেগনেছিয়াম জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰা এটা ধাতুৰ নাম লিখা এলুমিনিয়াম সাপোজ তোমাৰ ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰা দিলে এইকেইটা ধৰিব পাৰা ক'ব পাৰা নেক্সট আবা এতিয়া তলৰ কোনটো ধাতুৱে হাইড্ৰোজেন গেছ উৎপন্ন নকৰে সেম হাইড্ৰোজেন গেছ উৎপন্ন নকৰা ধাতুটো কোনটো হ'ব তোমাৰ সক্ৰিয়তা ক্ৰমৰ পৰা আহিছে হাইড্ৰোজেনতকৈ ওপৰত থাকিলে মানে কি বিক্ৰিয়া কৰিব তলত থাকিলে বিক্ৰিয়া নকৰে হাইড্ৰোজেনতকৈ তলত থকা কোনটো হাইড্ৰোজেন গেছ উৎপন্ন নকৰে হাইড্ৰোজেন কপাৰটো ঠিক আছে তাৰ পিছত নেক্সট এইখিনিতে আৰু এটা কনসেপ্ট ৰৈ গ'ল তোমালোকৰ হয়তো এটা খুব ডাউট থাকে যে আমি কেতিয়াবা আইৰণৰ যেটো অক্সাইড Fe2O3 লিখো আৰু কেতিয়াবা Fe3O4 লিখো এতিয়া এইটোটা এটা মানে কি সাংঘাতিক কনফিউজন হয় যে কোনটো কেতিয়া ইউজ কৰিম তো সোয়া বেসিক্যালি তোমাৰ যেতিয়া পানীৰ পৰিমাণটো কম থাকে পানীৰ পৰিমাণটো কম থাকিলে তোমাৰ ৰিয়েকশনত উৎপন্ন হয় এইটো আৰু যদি পানীৰ পৰিমাণটো বেছি থাকে তেতিয়ালে উৎপন্ন হ'ব এইটো এটা পানীৰ পৰিমাণ ক'ত কম আছে ক'ত বেছি আছে কেনেকৈ গম পাবা তোমালোকে সাপোজ মই যেতিয়া আইৰণটো পানীত দিম পানীত দিলে বাৰু বিক্ৰিয়া নকৰে আইৰণে জলীয় বাষ্পৰ সৈতে বিক্ৰিয়া কৰে তো এইটো আমি কৰাইছো তো বিক্ৰিয়াটো কৰালে আমি পানীৰ যোগান ধৰিছো আমি জলীয় বাষ্পৰ লগত কৰিছো আমি যোগান ধৰিছো এই ক্ষেত্ৰত পানীৰ পৰিমাণটো বেছি থাকিব গতিকে যেতিয়া ৰিয়েকশন কৰাম সদায় এইটো উৎপন্ন হ'ব কিন্তু সাপোজ তুমি এটু পুরা লো পেলাই থৈ দিছা পেলাই থৈ দিলে তোমাৰ কি হ'ব তাত যেটো সাৰাউন্ডিং তাৰ যেটো চাৰিপাশত ইমানটো পানীৰ তোমাৰ এবান্ডেন্স নাথাকে ইমানটো বেছিকে নাথাকে পানী তো গতিকে পানী যেতিয়া কমকে থাকিব তেতিয়া সাৰাউন্ডিংৰ পৰা যেতিয়া পানী কমকে পাব কমকে পাৱাৰ লগে লগে কোনটো অক্সাইড বনাব Fe2O3 বনাব ক্লিয়াৰ গতিকে এনেকুৱা ধৰণে তোমাৰ আইৰণে দুটা অক্সাইড গঠন কৰে তাৰ পিছত তোমাৰ নেক্সট পেজটো লৈ চোৱা ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে Na2O আৰু Mgৰ গঠন লিখা আৰু যৌগটোত থকা আয়নসমূহ কি কি সুধিছে তোমাক তো ইয়াৰ এটা মই কৰি দিম এটা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আটাইতকৈ ইজি বস্তু আৰু তোমাৰ প্ৰায় সুধে ইলেক্ট্ৰন বিন্দু গঠন ঠিক আছে এটা চাবা প্ৰথম কথা যৌগটো আছিল তোমাৰ কি Na2O ঠিক আছে এতিয়া কি লগ লাগি হৈছে প্ৰথম সোডিয়াম আৰু অক্সিজেন তো প্ৰথমে দুটাক অকলে ইলেক্ট্ৰন বিন্দু গঠনখিনি আঁকিবা মানে ইন্ডিভিজুৱেলি কৰিবা কামটো তো এতিয়া সোডিয়াম আহি তোমাৰ 11 নম্বৰত 11 মানে কি 281 আৰু অক্সিজেন আহে 8 নম্বৰত 8 মানে হল তোমাৰ 26 এতিয়া ৰাসায়নিক বিক্ৰিয়াত কি কৰে সব মৌলবিলাকে কি কৰিব বিচাৰে সিহঁতৰ যেটো লাষ্টৰ কক্ষ যেটো যেনেকৈ কি ন 8টা কৰিব বিচাৰে 8টা কৰিলে সিহঁতে কি হয় তোমাৰ সম্ভ্ৰান্ত গেছৰ সুস্থিৰ সজ্জা লাভ কৰে গটিকে 8টা কৰিবলৈ কি হয় যেটো সোডিয়ামৰ এটা বেছি আছে তো গটিকে বেছি থাকাটো কি আনক দি দিব পাৰে গটিকে যেতিয়া বেছি থাকাটো গুছি গলে কি হ'ব লাষ্টৰ কক্ষটো 8টা হ'ব ঠিক তেনেকৈ ই যদি লৈ লয় তেতিয়া হলে কি হ'ব ই 8টা হৈ যাব এতিয়া নেক্সট হোৱা যদি অক্সিজেনৰ 6টা আছিল ই দুটা ইলেক্ট্ৰন কাৰ্বাৰ পৰা লৈ লয় 6টা আৰু দুটা লগ লাগি কি হ'ব টোটেল অক্সিজেনৰ 8টা ইলেক্ট্ৰন হ'ব 26 আছিল দুটা পাৱাৰ লগে লগে 28 হ'ল এতিয়া যেটো আগৰটো আছিল অক্সিজেন এইটোক আমি অক্সিজেন পৰমাণু বুলি নকওঁ কাৰণ একে নহয় দুটা কি ডিফাৰেন্স যে ইয়াত দুটা ইলেক্ট্ৰন কম আছে দুটা ইলেক্ট্ৰন বেছি আছে গতিকে যেটো অৰিজিনাল হেতুক আমি অক্সিজেন পৰমাণু বুলি কলে আৰু যেটো মানে কি হয় ইলেক্ট্ৰন লোৱাৰ পিছত যেটো গঠন হয় হেতুক আমি কি বুলি কওঁ আয়ন বুলি কওঁ আৰু যেটো দুটা কমকৈ আছিল ইয়াত দুটা কমকৈ আছিল গতিকে কি 2 কম মিন্স মাইনাস তাৰ মানে ই দুখীয়া টাইপ ভাবিব পাৰা ঠিক তেনেকৈ সোডিয়ামৰ কি হৈছিল তোমাৰ এটা ইলেক্ট্ৰন বেছি আছিল তো এটা ইলেক্ট্ৰন যদি আনক দি দিলেও হি কি কৰিব এতিয়া
Na যেটো এটা ইলেক্ট্রন গুছি গল গুছি যাই কিনে কি হ'ব তোমাৰ 2 8 হ'ব ঠিক আছে আৰু যেটো অৰিজিনাল টু Na আছিল ইয়াত এটা বেছি আছিল বেছিটো গুছি গল গুছি যাওয়ার পিছত Na পরমাণু বুলি নকয় Na কি কম আয়ন বুলি কম এটা বেছি আছিল কাৰণে প্লাস লিখিছো দুটা বেছি থাকিলে 2 প্লাস লিখিলো ঠিক আছে ক্লিয়ার গটিকে কিতাপত খালি তোমাৰ এইটো কি দিয়া আছে এইটো প্লাসত দিয়া আছে মেথছৰ নিচিনা ভাবা তোমালোক এইটো যদি হেইফালে যায় কি হ'ব ইলেক্ট্রনটো প্লাস হ'ব গটিকে এইটো এইফালে লিখিব না লাগে ঠিক আছে তোমালোক কিতাপৰ মতে কৰিবা তাৰ পিছত এতিয়া দুটাৰ অকলে অকলে কি হ'ব পাৰে বিক্ৰিয়াটাত আমি হেতু পঢ়িলো এটা দুটা যেতিয়া লগ লাগিব বিক্ৰিয়াটোত কেইটা সোডিয়াম লগ লাগিছে দুটা সোডিয়ামৰ লগত এটা অক্সিজেন তো দুটা সোডিয়াম লিখা এতিয়া তাৰ মানে আসল বিক্ৰিয়াটো লিখা দুটা সোডিয়াম আৰু এটা অক্সিজেন এতিয়া আমি জানো যে কি ৰাসায়নিক বিক্ৰিয়াটাত মৌলবিলাকৰ আটাইবিলাক ইলেক্ট্ৰনে ভাগ নলয় মাত্ৰ যোজক ইলেক্ট্ৰন বিলাক অৰ্থাৎ লাষ্টৰ কক্ষত থকা ইলেক্ট্ৰন বিলাকে ভাগ লয় গতিকে ইয়াৰ লাষ্টৰ কক্ষত মাত্ৰ এটা আছিল সোডিয়ামটোৰ এটা এই সোডিয়ামটোৰ তোমাৰ কি হ'ব এটা হ'ব আৰু অক্সিজেনটো যদি চাও অক্সিজেনটো তোমাৰ কি আছে 6টা পৰমাণু আছে গতিকে সুস্থিৰ হ'বলৈ কি কৰিছিল এটা সোডিয়াম এটা কৈ দিব পাৰে এই ইলেক্ট্ৰনটো অক্সিজেনক দি দিব ঠিক তেনেকৈ এই সোডিয়ামটো অক্সিজেনটো কাক দি দিব সৰি ইলেক্ট্ৰনটো কাক দি দিব অক্সিজেনক দি দিব দিয়াৰ ফলত কি হ'ব এতিয়া সোডিয়াম লিখিলো প্ৰথম যেটো এটা এৰি দিলে এটা এৰি দিয়াৰ পিছত তাক আৰু সোডিয়াম নকয় সোডিয়াম কি বুলি কম আয়ন বুলি কম এটা এৰি দিয়াই প্লাস গটিকে ডটটো যেটো ডট দিছিল ডটটো লিখিব না লাগে কাৰণ হেইটো কত গল অক্সিজেনৰ তাত হুমাই গল তো অক্সিজেন আছিল এইটো আগৰ পৰা লগতে দুটা সোডিয়ামৰ পৰা দুটা ইলেক্ট্ৰন অক্সিজেনৰ ফালে আকি দিলো ঠিক আছে অক্সিজেনে যেটো দুটা ললে গটিকে কি লিখিম 2 - দুটা কম আছিল হেতু বুজাইছে আয়ন বুজাইছে আৰু তোমাৰ নেক্সট হল সোডিয়াম টোটাল কেইটা পৰমাণু ভাগ লৈছিল দুটা পৰমাণু কিন্তু আমি ইয়াত এটাই লিখিছো গটে দুটা বুজাবলৈ আমি কি দিম ইয়াত দুই দিম তো এইটো হল তোমাৰ ইলেক্ট্ৰন বিন্দু গঠন নেক্সট কোৱেশ্চনটো আছে যে ইয়াত থকা আয়ন সমূহ কি কি এটা আয়ন কোনটোক কয় যেটো মানে কি হয় এইটো হল অৰিজিনালটো পৰা ইলেক্ট্ৰন লোৱা বা দিয়াৰ পিছত যেটো গঠন হয় এটোকে কয় আয়ন গতিকে কেব সোডিয়ামৰ আয়নটো হ'ব তোমাৰ এইটো আৰু অক্সিজেনৰ আয়নটো হ'ব তোমাৰ এইটো অৰ্থাৎ কেটায়ন হ'ব কোনটো তোমাৰ কেটায়ন হ'ব তোমাৰ Na প্লাস আৰু এনায়ন হ'ব তোমাৰ এনায়ন মানে নিগেটিভ এনায়ন হ'ব O2- এইখিনি মনত ৰাখিবা এনত নিগেটিভ মানে মাইনাস বুজায় তো এনাকো মনত ৰাখিবা পাৰা যে কি হয় যিবিলাক মাইনাস থাকে ওপৰত সেইবিলাক এনায়ন বুলি কয় ঠিক আছে নেক্সট চাবা নেক্সট তোমালোকৰ প্ৰত্যেকখন টেষ্ট পেপাৰতে এটা কোৱেশ্চন ইয়াৰ পৰা দেখা গৈছে যে সংকৰ ধাতুক লৈ তোমাৰ কেছ ষ্টাডিও আহিছে আৰু লগতে কাৰ সংকৰ ধাতু সুধিব পাৰে গতিকে এইকেইটা তোমালোকে মনত ৰাখিবা খালি এমালগামটো মই দি আছো তোমাৰ এমালগামটো কি আছিল তোমাৰ যদি এটা ধাতুৰ লগত কি হয় মাৰ্কিউৰি লগ লাগে মাৰ্কিউৰিটো মানে ফিক্স তো এটা ফিক্স থাকে সেই ফিক্সটো হল তোমাৰ মাৰ্কিউৰি ঠিক আছে মাৰ্কিউৰি লগত যদি সাপোজ পটাসিয়াম থাকে এটো কি কম পটাসিয়াম এমালগাম সোডিয়াম থাকিলে কি কম সোডিয়াম এমালগাম ঠিক আছে তো যদি ধাতুৰ লগত মাৰ্কিউৰি থাকে তাকে এমালগাম বুলি কয় ঠিক আছে এতিয়া তোমালোকে গম পাইছা যে সেই কাৰণে তোমাৰ কি হয় যেতিয়া এৰোপ্লেনত যাম আমি এৰোপ্লেনত গলে কি কৰে তোমাৰ লগত মাৰ্কিউৰি নিয়া মানা থাকে তো মাৰ্কিউৰি নিয়া মানা কিয় থাকে ই যেতিয়া যিকোনো ধাতুত পৰি যায় লগ তাৰ মানে কি হয় ৰিএকচনটো হোৱা ষ্টাৰ্ট হৈ যায় গতিকে তোমাৰ বাকি মানে কি পাপৰৰ নিচিনা হৈ যাব বস্তুটো মানে একদম কাম নোহোৱা হৈ যায় তো এলুমিনিয়ামটো ওয়েস্ট হৈ যাব বুজিছানে গোটেই জাহাজখন বৰবাদ কৰি দিব সেই কাৰণে কি হয় মাৰ্কিউৰিটো লৈ যোৱা মানা থাকে এটা নেক্সট আবা সেম ধাতু আৰু অধাতুৰ পৰা এইটো কোৱেশ্চন আছে তোমাৰ তো কেইটামান মানে কি আছে তোমাৰ ধাতুৰ লৱণ দিয়া আছে আৰু এইফালে দিয়া আছে কেইটামান ধাতু এতিয়া তোমাৰ এইটো প্ৰশ্ন বহুতে বুজি নাপায় কিন্তু একদমই সিম্পল তো চাবা প্ৰথম কথা আমি এই কেইটা ধাতু কি হয় আমি নাজানো এ বি সি ডি বুলি কৈছে আৰু সক্ৰিয় হয় নে নহয় আমি ডাইৰেক্ট হিন্স এনেকে চাই কিনে ক'ব নোৱাৰো এতিয়া যদি ডাইৰেক্ট নাম দিয়া থাকিলে আমি ক'ব পাৰিলো কিন্তু এতিয়া আমাৰ হিন্স আছে কি আইৰন কপাৰ জিংক সিলভাৰ ইয়াত থকা যিকেইটা লৱণ আছিল লৱণ কেইটাৰ পৰা তুমি ধাতুটো ওলাই লোৱা তো কি লগতে সক্ৰিয়তা ক্ৰমত সজাই লোৱা এতিয়া আছে আইৰন কপাৰ জিংক সিলভাৰ এটা কোনটো আটাইতকৈ সক্ৰিয়
KNaCAMgAl জিংকটো আগত আহে জিংকৰ পিছত আহে তোমাৰ জিংক আইৰন lead নাই হাইড্ৰোজেন কপাৰ তাৰপিছত কে Hg লাষ্ট Ag আহে ঠিক আছে এতিয়া নেক্সট চাবলৈ তুমি এইটো এতিয়া যেতিয়া অপসাৰণ বিক্ৰিয়া এটা হ'ব লাগে সাপোজ HCl ৰ এইচক গুছাব লাগিলে ইয়াত থকা যেটো ধাতু সক্ৰিয় হ'ব লাগিব গতিকে এই কেটা চাবা আইৰণৰ লগত বিক্ৰিয়া কৰিছে কোনটো বিক্ৰিয়া কৰা নাই তাৰ মানে এই ধাতুৱে আইৰণৰ লগত বিক্ৰিয়া নকৰে ঠিক আছে বিক্ৰিয়া নকৰে মানে কি এই ধাতুটো আইৰণতকৈ কম সক্ৰিয় পিছৰ ফালে আছে কিনে বিক্ৰিয়া নকৰিলে গতিকে গোটেই প্ৰশ্নটো পঢ়ি থাকিব প্ৰয়োজন নাই মাত্ৰ তোমালোকে চাবা কোড বিক্ৰিয়া হৈছে এই ধাতুৱে কপাৰৰ লগত বিক্ৰিয়া কৰিছে প্ৰতিস্থাপন বিক্ৰিয়া কপাৰৰ লগত কৰিছে মানে কপাৰতকৈ সক্ৰিয় এই ধাতুটো কপাৰতকৈ আগত থাকিব ঠিক আছে বি ধাতুটোৱে আকৌ আইৰণৰ লগত বিক্ৰিয়া কৰিছে বাকি কেটা বিক্ৰিয়া কৰা নাই তো বি ধাতু তাৰ মানে আইৰণৰ লগত যেটো বিক্ৰিয়া কৰিছে গতিকে আইৰণতকৈ আগত থাকিব বি ধাতুটো আইৰণতকৈ আগত থাকিব সি ধাতুটো অকল বিক্ৰিয়া কৰাটো চাবা সি ধাতুটোৱে সিলভাৰৰ লগত বিক্ৰিয়া কৰিছে দ্যাট মিন্স সি ধাতুটো সিলভাৰতকৈ সক্ৰিয় এইকাৰণে বিক্ৰিয়া কৰিছে আৰু ডি ধাতুটো কাৰো লগতে বিক্ৰিয়া কৰা নাই তাৰ মানে লাষ্ট আছে ঠিক আছে তো সক্ৰিয় ক্ৰমটো যদি চাব যাও তো এনেকুৱা হ'ব BACD তো আটাইতকৈ সক্ৰিয় ধাতু কোনটো হল তোমাৰ বি ক্লিয়াৰ নেক্সট আহিল কাৰ্বন চেপ্টাৰটো এতিয়া তো কাৰ্বন চেপ্টাৰটো প্ৰশ্ন ডিসকাস কৰাৰ আগতে কেইটামান সাধাৰণ কনসেপ্ট লাগিব যে কনসেপ্ট কেইটা কি এই কেইটা হৈছে তুমি চিনি পাব লাগিব যে সংপৃক্ত আৰু অসংপৃক্ত কি সংপৃক্ত হাইড্ৰকাৰ্বন কি আছিল যদি কাৰ্বন আৰু কাৰ্বনৰ মাজত সিঙ্গেল বন্ড থাকে মানে এডাল বান্ধনী থাকে তাক কি বুলি কয় সংপৃক্ত হাইড্ৰকাৰ্বন ঠিক আছে আৰু যদি কাৰ্বন কাৰ্বনৰ মাজত যদি ডি বান্ধনী থাকে বা ত্ৰি বান্ধনী থাকে তাক কি বুলি কয় অসংপৃক্ত হাইড্ৰকাৰ্বন ক্লিয়াৰ গতিকে চোৱা সংপৃক্ত হাইড্ৰকাৰ্বনবোৰৰ এক বান্ধনী আছে গতিকে ইয়াৰ আৰু এটা নাম আছে এটো কি এলকেন আৰু অসংপৃক্ত হাইড্ৰকাৰ্বনৰ যেটো ডাবল বান্ধনী আছে এটো কি বুলি কয় এলকিন আৰু তিনিডাল বান্ধনী থাকিলে তাক কয় এলকান এইবিলাক হয়তো তোমালোক অলৰেডি জানাই ঠিক আছে এইখিনি কনসেপ্ট একদম জানি লবা তাৰ পিছত লগতে মনত ৰাখিবা এই কেইটাৰ তোমাৰ কিছুমান সাধাৰণ সংকেত থাকে কিছুমান সংকেত চাই কিনে আমি কি গম পাও এই এটা যৌগ তোমাৰ এলকেন হয় নে এলকিন হয় নে এলকাইন হয় হেতু গম পাই যায় তো এলকেনৰ কাৰণে সাধাৰণ সংকেতটো আছিল তোমাৰ CnH2SN+2 এলকিনৰ কাৰণে সাধাৰণ সংকেত আছিল CnH2SN আৰু এলকাইনৰ কাৰণে সাধাৰণ সংকেত আছিল CnH2SN-2 প্যাটাৰ্নটো লক্ষ্য কৰিবা প্ৰথম 2SN+2 আছিল দুটা কমি যায় 2SN হয় আৰু দুটা কমি যায় 2SN-2 হয় ঠিক আছে তো যদি মই এটা एग्जांपल হিচাপে লও এটা एग्जांपल ধৰা C3H8 এটো কোনটোত পৰিব তোমালোকে প্যাটাৰ্নটো লক্ষ্য কৰা 8 মানে কি লিখিব পাৰি এটো 3 লবা 3 দুগুণ 6 লগত 2 এটা এক্সট্ৰা যোগ আছে এক্সট্ৰা এটা যদি যোগ হৈছে 2 গুণ কৰি তেতিয়া হলে কি হয় এটো এলকেন ঠিক তেনেকৈ C2H4 যদি থাকে এতিয়া চোৱা ইয়াত ডাইৰেক্ট দুগুণ হৈ আছে দুগুণ হৈ থকা মানে কি হ'ব এলকিন সাপোজ C5H8 যদি দিয়া থাকে এতিয়া চোৱা ইয়াত দুগুণ কৰিলে তো 10 পায় দুগুণতকে 2 কম আছে তাৰ মানে মাইনাস থাকা মানে তোমাৰ কি হ'ব এলকাইন ঠিক আছে তো এইখিনি বেসিক কনসেপ্ট যদি জানিছা তোমালোকে আর পারিবা কার্বন চ্যাপ্টারটো তো এতিয়া চাবা ইয়াত কি দিছে তলৰ কোনবোৰ এলকাইন এটা মেইন কনসেপ্ট ইউজ কৰে এলকাইন মানে কি আছিল যেটা কার্বন কার্বনৰ মাজত ত্ৰিবান্ধনী থাকে ত্ৰিবান্ধনী থাকা আছে তোমাৰ তিনিডাল বান্ধনী থাকা এইটো আছে আৰু এইটো আছে হয়তো ভিডিওত তোমালোকে এইটো দুটা দেখিব পাৰা কিন্তু এই দুটাত তোমাৰ কি আছে ট্ৰিপল বান্ধনী আছে নেক্সট চাবা তলৰ চিত্ৰত এটা ৰাসায়নিক বিক্ৰিয়া দেখুৱা আছে যত ইথানল পটাছিয়াম ডাইক্ৰমেট আৰু সালফিউৰিক এসিডৰ উপস্থিতিত জাৰিত হৈছে এতিয়া তলৰ এক্স কি বুজায় তো আটাইতকৈ বেছি ইম্পৰ্টেন্ট ৰিএকচন হল তোমাৰ কি হয় তোমাৰ এটা যেটো জাৰণ বিক্ৰিয়া তাৰ পিছত লগতে তোমাৰ এস্টাৰি ভৱন বিক্ৰিয়া আৰু তোমাৰ যোগাত্মক বিক্ৰিয়া এই তিনিটাৰ পৰা এটা কোৱেশ্চন থাকে প্ৰত্যেকবাৰ যিকোনো এটাৰ পৰা কোৱেশ্চন থাকে গটিকে এইটো হল তোমাৰ জাৰণ বিক্ৰিয়াটো কি লগ লাগে যে জাৰণ মানে কি গমে বা অক্সিজেন লগ লাগা তো এটুত আছে ইথানলৰ লগত
কি হ'ব তোমাৰ অক্সিজেন লগ লাগি যাব তাৰ মানে এই হাইড্ৰোজেন পাৰ্টটো গুচাই দিব এই হাইড্ৰোজেনৰ জায়গাত কি হৈ যাব তোমাৰ অক্সিজেন কাৰণ অক্সিজেনে দুডাল বান্ধনি কৰে দুডাল বান্ধনি কৰিব লাগিলে হাইড্ৰোজেন দুটা গুচাই এটা হাইড্ৰোজেন এডাল আনটো হাইড্ৰোজেন এডাল দুটা হাইড্ৰোজেন গুচালে দুডাল বান্ধনি পাই যাব ঠিক আছে গতিকে ইথানলৰ পৰা কি উৎপন্ন হয় ইথান হৈ গৈছে অৰ্থাৎ CH3 C H2H দুটা জায়গাত কি দিম আমি O আৰু আগৰ পৰা আছিল তোমাৰ OH আৰু এইটো কি বুলি কয় ইথানোইক এসিড বুলি কয় ওকে ক্লিয়াৰ খালি কেতিয়াবা তোমাৰ কোৱেশ্চনটো কি হয় বেলেগত X2 দিয়ে ইয়াত X2 তোমাক কৰিছে এই পদাৰ্থটো কি পৰীক্ষাত কেতিয়াবা অনুঘটকটো নাম উঠে তো মনত ৰাখিবা এটা এইটো নাম কি আছিল তোমাৰ পটাছিয়াম ডাইক্ৰোমেট আৰু এটা বুকত আন এটা আছে সেইটো আছিল পটাছিয়াম পাৰমাংগানেট KMnO4 এইটো একো নহয় বাৰু গতিকে এই তিনিটা অনুঘটক মনত ৰাখিবা কেতিয়াবা এই কেইটাৰ নাম উঠে ঠিক আছে আৰু কেতিয়াবা তোমাৰ গোটেইখিনি এই ফালৰ পাৰ্টখিনি দিয়া থাকিব এইটো উৰিব পাৰে তো ৰিএকচনটো মনত ৰাখিবা তো ইয়াত পদাৰ্থ এক যাব তোমাৰ এইটো ক্লিয়াৰ নেক্সট আবা এতিয়া নেক্সট কাৰ্বনৰ নেক্সট ইম্পৰ্টেন্ট বস্তু হল তোমালা অলৰেডি সংপৃক্ত অসংপৃক্ত গম পালা তাৰ পিছত এতিয়া নেক্সট কেইটামান কাৰ্যকৰীমূলক জানিব লাগিব কাৰ্যকৰীমূলক ঠিক আছে কাৰ্যকৰীমূলক কি আছিল প্ৰথম যদি কাৰ্বনৰ লগত অক্সিজেনে ডাবল বন্ড কৰি থাকে বিশেষকৈ প্যাটাৰ্নটো এনেকুৱা হয় বাৰু হয়তো তোমাৰ তল ফালে থাকে নয়তো ওপৰ ফালে থাকে বাৰু যদি কাৰ্বনে অক্সিজেনৰ লগত CO টাইপ হৈ থাকে CO থাকিলে এটো কি বুলি কয় কিটোন বুলি কয় আৰু OH থাকিলে অলৰেডি পালা এই মাত্ৰ যে OH থাকিলে কি বুলি কয় তাক এলকহল বুলি কয় আৰু যদি তোমাৰ CHO থাকে তেতিয়াহলে কি বুলি কয় এলডিহাইড বুলি কয় এলডিহাইড আৰু তোমাৰ COOH থাকিলে কয় কাৰ্বক্সিলিক এসিড কাৰ্বক্সিলিক এসিড ঠিক আছে আৰু যদি তোমাৰ ক্লোৰিন ফ্লোৰিন বা আয়োডিন ব্ৰোমিন এইবিলাক যদি থাকে তোমাক কি বুলি কয় হেলোজেন বুলি কয় ঠিক আছে তো এতিয়া ওপৰৰ প্যাটাৰ্নটো লক্ষ্য কৰা কোনটো আছে সি লগত কোনটো আছে CO থাকিলে কি বুলি কয় এটো কিটোন বুলি কয় এতিয়া সব কিটোন অপচনটো ঠিক আছে তাৰ পিছত এই কিটা অলৰেডি শিকালো এই মাত্ৰ যে কি হয় ইয়াত কি আছে প্যাটাৰ্নটো সব সি লগত কি আছে CHO থাকিলে এলডিহাইড বুলি কয় এটো এলডিহাইড হ'ব OH থাকিলে তোমাৰ এলকহল হ'ব আকৌ এই মাত্ৰ উদাটো CO থাকিলে কিটোন হ'ব ইয়াত সব COOH থাকিলে কি হয় তোমাৰ কাৰ্বক্সিলিক এসিড হ'ব ঠিক আছে তো এইখিনি মনত ৰাখিবা তোমালোকে নেক্সট আহিল চাবা তলৰ কোনটোৱে যোগাত্মক বিক্ৰিয়া দেখুৱায় তলৰ কোনটোৱে যোগাত্মক বিক্ৰিয়া দেখুৱায় এটা যোগাত্মক বিক্ৰিয়া মানে কোনটো আছিল তোমাৰ এতিয়া এইটো এটা কি যেটো কাৰ্বন কাৰ্বনৰ মাজত ডাবল বন্ড থাকে আছে ডাবল বন্ড থাকিলে অলৰেডি কলো যে ডাবল বন্ড থাকিলে কি কয় হেতু তোমাৰ কি বুলি কয় অসংপৃক্ত এইটো অসংপৃক্ত হাইড্ৰকাৰ্বন অসংপৃক্ত হাইড্ৰকাৰ্বন তো এতিয়া যদি ইয়াক নিকেল অনুঘটক বা নিকেল নহলে পেলাডিয়াম হ'ব পেলাডিয়াম অনুঘটকৰ উপস্থিতিত হাইড্ৰোজেন লগ লাগে ইয়াৰ লগত হাইড্ৰোজেন লগ লাগিব লাগিলে কি দুটা বুজিছনে হাইড্ৰোজেন লগ লাগিব লাগিলে কি তোমাৰ ইয়াৰ ডাবল বন্ধনীটো ছিঙি যায় অৰ্থাৎ সিঙ্গেল বন্ড হয় অৰ্থাৎ এতিয়া হ'ব তোমাৰ আগৰ পৰা আছিল R R R R গটিকে এইডাল যেটো ছিঙি গল ছিঙি যায় তাৰ জায়গাত কি হৈ যায় তোমাৰ হাইড্ৰোজেন ঠিক আছে হাইড্ৰোজেন যে লগ লাগিল আগতে হাইড্ৰোজেন নাছিল গটিকে লগ লাগিল লগ লাগা কাৰণে এই বিক্ৰিয়াক কি বুলি কয় হাইড্ৰোজেনেশন বুলি কয় তো মনত ৰাখিবা তো ডেফিনেশনটো একদম ইজি এনেকা একিনে এক ৰাউন্ড দি গলে হ'ল যে কি নিকেল বা পেলাডিয়াম অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰোজেন যুক্ত হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হয় এই বিক্ৰিয়াকে কি বুলি কয় তোমাৰ হাইড্ৰোজেনেশন বুলি কয় বা আন এটা নাম আছিল যোগাত্মক বিক্ৰিয়া যোগাত্মক বিক্রিয়া বা হাইড্রোজেনেশন ঠিক আছে যিখিনি তোমালোকক শিকাই আছো ইয়াৰ পৰা কোৱেশ্চন থাকিবই থাকিব গতিকে তোমালোকে নুসুৱাকে নাথাকিবা এইকেইটা টপিক ঠিক আছে এতিয়া চোৱা
যোগাত্মক বিক্রিয়া বা হাইড্রোজেন দেখা পালে কি গলো মেইন বস্তু এটো মনত ৰাখিবা যে ডাবল বন্ড বা ট্রিপল বন্ড থাকিব লাগিব তাৰমানে অসংপৃক্ত হোৱাটো জৰুৰী গটিকে এতিয়া তোমাক সুধিছে তলৰ কোনটোৱে যোগাত্মক বিক্রিয়া দেখুৱায় আমি জানিব লাগে ইয়াৰ কোনটো অসংপৃক্ত যৌগ তাৰমানে কোনটো কাৰ্বনৰ মাজত কি হয় তোমাৰ ডি বান্ধনী বা ত্ৰি বান্ধনী আছে তো উলা অপশনটো সহজতে শিকাইছিল এলকেন এলকেন মানে কি আছিল তোমাৰ এলকেনৰ সংকেতটো আছিল কি CnH2n+2 এটো আছিল এলকিন ইয়াত তাৰমানে সিঙ্গেল বন্ড থাকে বাকি যি দুটা আছিল CnH2n এটো আছিল তোমাৰ এলকিন আৰু এটা আছিল CnH2n-2 এটো আছিল তোমাৰ এলকাইন তো এই দুটা ফর্মত থাকিব লাগিব ইয়াত ডি বান্ধনী থাকে ইয়াত ত্রি বান্ধনী থাকে গটিকে প্যাটার্নটো লক্ষ্য কৰা এটো যদি সোয়া কার্বন এটা আছে ইয়াক লিখিব পাৰি 1 2 গুণ 2 যোগ 2 দুটা এক্সট্রা আছে প্লাসটো থাকিলে এটো পৰিব এলকেন তবে 3 2 গুণ 8 মানে লিখিব পাৰি 3 2 গুণ 6 2 8 গুণ দুটা এক্সট্রা আছে 2 আছে 2 2 গুণ 4 এ 2 6 গুণিও এক্সট্রা আছে এটো সোয়া দুটা আছে 2 টো লিখা আৰু 2 গুণ কৰা 2 2 গুণ 4 তাৰ মানে কি আছে 2 2 আৰু n মানে কি আছিল 2 2n টাইপত আছে তো 2n টাইপত থাকিলে কি হ'ব এটো ডি বান্ধনী আছে ডি বান্ধনী থাকা যৌগ হয় যোগাত্মক বিক্রিয়া দেখুৱায় বা ত্রি বান্ধনী থাকা যৌগ হয় গতিকে অপশন হ'ব তোমাৰ এটো এতিয়া নেক্সটটো চাবা তোমাক কি দিছে যেটো থাৰ্ড কনসেপ্ট এতিয়া চোৱা কি হয় তোমালোকৰ কিতাপখনত মাত্ৰ তোমাৰ কাৰ্বনত দুটা যৌগৰ বিষয় দিয়া আছে এটা হল তোমাৰ এলকহল আৰু এটা হল কাৰ্বক্সিলিক এসিড ঠিক আছে তাৰ মানে ইথানলৰ কথা কৈছো মানে এলকহল মানে ইথানল আৰু ইথানোইক এসিডৰ মানে কি ৰিঅ্যাকশন দিয়া আছে গটিকে তার আটাইতকৈ ইম্পর্টেন্ট হল অলপ আগে দেখলো এস্টারি ভবন তো এস্টারি ভবনটো কি দুটাক লগ লগাই দিয়া তো ইথানোইক এসিডৰ সংকেতটো কি আছিল CH3 COOH এটো আছিল তোমাৰ ইথানোইক এসিড ইথানলৰ লগত বিক্রিয়া কৰাই দিয়া ইথানলৰ সংকেতটো তুমি উল্টা কৰি লিখিয়া কি আছিল ইথানলৰ সংকেত CH3 CH2OH ঠিক আছে তো এস্টারি ভবন বিক্রিয়াটো কি এইটো বিক্রিয়াৰ নাম আছিল তোমাৰ এস্টারি ভবন বিক্রিয়া একদম ইম্পর্টেন্ট তো এই এস্টারি ভবনটো কি আছিল এই দুটা লগ লাগাটো তোমাৰ এস্টারি ভবন ঠিক আছে লগ কেনেকে লাগিব ইয়াৰ পানীৰ অণু এটা গুছাই দিয়া H2O পানীটো যেটা গুছাই দিব ডাইরেক্ট দুটা লগ লগাই দিয়া তো তোমাৰ এস্টার পাই যাবা কি হ'ব উৎপন্ন তোমাৰ ইফালে সালফিউরিক এসিড থাকিব বাৰু অনুঘটক হিচাপে তো কি হ'ব এতিয়া CH3 COO এই দুটা এখিনি পাৰ্ট গুছি গল তাৰপৰ কি থাকিল CH2 CH3 জাস্ট লগ লগাই দিলে একো কৰিব নালাগে আৰু কিতাপত এইটুকে দিয়া আছে তোমাৰ কি বুলি সাপোজ CH3 তাৰ পিছত C এই ডাবল O টো অলপমান বনাই দিছে যে এটা অক্সিজেনে ডাবল বন্ড কৰে এটা সিঙ্গেল বন্ড এইখিনি পায় তাৰপৰ বাকি এইটো অক্সিজেনৰ লগত যেনেকে এইখিনি লগাই দিলে হল বাকি বাইটখিনি লগাই দিলে হল এইটো হল তোমাৰ কি এস্টারি ভবন এটো লিখিলে হ'ব এটো কাটিব নোৱাৰে তোমাৰ এটো কয় এস্টার এটোৰ নাম এস্টার আৰু এটো কি কামত ব্যৱহাৰ কৰে তোমাৰ সুগন্ধি মানে ইয়াৰ যে গন্ধটো ধুনিয়া গটিকে ইয়াক সাবন তাবন বনাতে ব্যৱহাৰ কৰে পারফিউমত ব্যৱহাৰ কৰিব ঠিক আছে এটা নেক্সট চোৱা ইয়াৰ লগত ৰিলেটেড এটা ৰিঅ্যাকশন কি সাবনী ভবন বিক্রিয়া সাবনী ভবন কি এইমাত্ৰ যেটো প্ৰডাক্ট উৎপন্ন হল অৰ্থাৎ এস্টাৰটো সংকেতটো কি আছিল একদম হিফালে চাবই নালাগে তুমি কি ভাবা ইথানোইক এসিডৰ কথা ভাবা তাৰে জাস্ট লাষ্টৰ হাইড্ৰোজেনটো গুছাই দিয়া কি আছিল CH3 COOH আছিল H2 গুছাই দিয়া তাৰ পিছত তোমাৰ ইথানলটো লিখা CH3 CH2OH দিব নালাগে ঠিক আছে তো এইটোকে এস্টাৰ বুলি কয় এস্টাৰটোক যদি মই পুনৰ সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্রিয়া কৰাও এটা ক্ষাৰৰ লগত বিক্রিয়া কৰালে কি উৎপন্ন হ'ব তোমাৰ মনত ৰাখিবা যে কি হয় পুনৰ কি হয় OH2 যেতিয়া পাই যাব কি কৰে এনেকে মনত ৰাখিবা যে কি ইয়াৰ দাস আহি গল তাৰ যে কাল লগত লগ লাগি আছিল বুজিছেনে গটি হি পুনৰ কি কৰিব আগৰটো লগত লগ লাগি যাব অৰ্থাৎ কি হ'ব আগতে কোৰ পৰা বনিছিল এখিনি মানে কি ইথানলৰ পৰা গটিকে আকৌ ইথানল বনাব ইথানলৰ সংকেত আছিল CH3 CH2 কি হ'ব OH ক্লিয়াৰ তো বাকি এইখিনি এটা হাইড্ৰোজেন গুছি গৈছিল নহয় এটা হাইড্ৰোজেন নাই গটিকে কি হ'ব তোমাৰ হাইড্ৰোজেনৰ জায়গাত সোডিয়াম আহি যাব তাত অৰ্থাৎ কি হ'ব ইথানোইক এসিডৰ সোডিয়াম লবণ উৎপন্ন হয় যার নাম কি
সোডিয়াম এচিটেট বুলি কয় এইটোৰ নাম ঠিক আছে এইটো একদম ইম্পৰ্টেণ্ট দেই এটি সাবনি ভৱন বিক্ৰিয়া এটি এষ্টাৰী ভৱন বিক্ৰিয়া এতিয়া চোৱা ইয়াত বিক্ৰিয়াটো কেনেকৈ ধৰা পেলাবা এইখিনি আকৌ কৰিব নালাগে জাস্ট হাইড্ৰোজেনটো গুচাই দিয়া হাইড্ৰোজেনৰ জায়গাত কি হ'ব তোমাৰ সোডিয়াম লগ লাগি যাব অৰ্থাৎ কি হ'ব তোমাৰ বাকি কেইটা প্ৰডাক্টটো দিয়া আছে এই মানে কেনেকৈ ওলাই যাব এতিয়া CH3 C ডাবল O হাইড্ৰোজেন গুচাই সোডিয়াম লগাই দিয়ে সেই বস্তুটো উৎপন্ন হৈছে ঠিক আছে এইটো এটা চাবা নেক্সট কৈছে দুটা ওচৰা ওচৰি সমগুণৰ মাজত মূলকৰ পাৰ্থক্য তো এই গুটি কেইটাতে তুমি প্যাটাৰ্নটো লক্ষ্য কৰা মূলক মই একেটাই লিখিছো কি ক্লোৰিন 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 তো এনেকুৱা যৌগৰ শ্ৰেণী এনেকুৱা হাইড্ৰকাৰ্বন যৌগৰ শ্ৰেণী য'ত একে কাৰ্যকৰী মূলক উপস্থিত থাকে একে ধৰণৰ কাৰ্যকৰী মূলকে থাকে যেনেকৈ ক্লোৰিনটোৱে আছে গুটি কেইটাতে তো তাকে কি বুলি কয় সমগণীয় শ্ৰেণী বুলি কয় এতিয়া সমগণীয় শ্ৰেণীৰ এটা বৈশিষ্ট্য চাবা এতিয়া যদি মই ওচৰা ওচৰি দুটা সমগুণৰ কথা কওঁ ইয়াত কাৰ্বন কেইটা আছে এটা আছে ইয়াত আছে দুটা তো পাৰ্থক্য কিমান দুটা আৰু এটা পাৰ্থক্য কি হ'ব এক হাইড্ৰোজেনৰ যদি পাৰ্থক্য চোৱা কেইটা বেছি আছে দুটা বেছি আছে তাৰমানে কি গম পালো কাৰ্বন এটা হাইড্ৰোজেন দুটাৰ পাৰ্থক্য থাকে গতিকে দুটা ওচৰা ওচৰি সমগুণত কিহৰ পাৰ্থক্য থাকে তোমাৰ মনত ৰাখিবা CH2 মূলকৰ পাৰ্থক্য থাকে আৰু কেতিয়াবা পৰীক্ষাত ইয়াৰ লগত ৰিলেটেড ভৰ সুধিব পাৰে ভৰৰ পাৰ্থক্য কিমান ইয়াৰ দুটাত ভৰৰ পাৰ্থক্যটো হ'ল তোমাৰ ভৰৰ পাৰ্থক্য হ'ল 14 ইউ ঠিক আছে একো গতিকে এই কথাটো মনত ৰাখিবা তাৰপে এইটো অলৰেডি বুজালোৱে ঠিক আছে এইটো কি আছিল অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ লগত নিকেল বা কেতিয়াবা কি থাকে পেলাডিয়াম নিকেল বা পেলাডিয়াম অনুঘটকৰ উপস্থিত অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰোজেন যুক্ত হয় সম্পৃক্ত হাইড্ৰকাৰ্বন ডাবল বন্ডৰ পৰা সিঙ্গেল বন্ড হৈছে সম্পৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হয় বুজি পাইছা গতিকে হাইড্ৰোজেন যুক্ত হয় বাবে এই বিক্ৰিয়াক হাইড্ৰোজেনেশন বুলি কয় আৰু লগতে তাৰ নামো আছে এক্সট্ৰা কি নামটো যোগাত্মক বিক্ৰিয়া ঠিক আছে নেক্সট আবা এটা মৌলৰ পাৰমাণৱিক সংখ্যা 9 আধুনিক পৰ্যাবৃত্ত তালিকাৰ কোনটো বৰ্গ আৰু কোনটো পৰ্যায়তে থাকিব এতিয়া সাপোজ তোমাক যদি এতিয়া হুদে বৰ্গৰ সংখ্যা বা পৰ্যায়ৰ সংখ্যা তো মেইনলি দুটা বস্তু মনত ৰাখিবা সাপোজ এটা মৌল x দিলো 15 নম্বৰত আছে 15 নম্বৰত থাকাৰ লগে লগে যদি তোমাক বৰ্গৰ সংখ্যা আৰু পৰ্যায়ৰ সংখ্যা কয় ফাৰ্স্ট কি কৰিবা তুমি এই 15 টোৰ ইলেক্ট্ৰনীয় বিন্যাস লবা ইলেক্ট্ৰনিক কনফিগাৰেশন 28 কি হ'ব তোমাৰ 5 হ'ব সংখ্যা যেটা আছে পৰ্যায় হেতুয়ে পৰ্যায়ৰ সংখ্যা মিন্স সংখ্যাটোৱে তোমাৰ কি বুজায় খোলৰ সংখ্যা বুজায় খোলৰ সংখ্যা যিমান আছে ইমান ডিটেইলছত নাযায় সংখ্যা যেটা দেখিছা হেতু হয় বৰ্গৰ সৰি পৰ্যায়ৰ সংখ্যা তো পৰ্যায় কিমানটা থাকিব পৰ্যায় থাকিব তোমাৰ তিনিটা 3 নম্বৰ পৰ্যায় ঠিক আছে 3 নম্বৰ পৰ্যায়ত ই পৰিব 15 নম্বৰটো বৰ্গৰ সংখ্যা কেনেকৈ ওলাম বৰ্গৰ সংখ্যাৰ কাৰণে এটা কথা মনত ৰাখিব লগা আছে যদি যেটো লাষ্টৰ কক্ষ বা লাষ্টৰ নাম্বাৰটো যদি 2 বা 2তকৈ কম হয় সাপোজ 2 আছে বা 1 আছে তেতিয়া হলে হেইটোৱে বুজাই তোমাৰ কি বৰ্গৰ সংখ্যা সাপোজ যদি ইয়াত 282 থাকিলে বৰ্গ সংখ্যা হ'ব 2 লাষ্টটো যি থাকে হেইটোৱে বৰ্গ সংখ্যা 1 থাকিলে বৰ্গ সংখ্যা হ'ব 1 কিন্তু যেতিয়া 2তকৈ বেছি হৈ যায় বেছি হলে 10 এটা যোগ কৰিবা তো ইয়াত দেখিলো আমি 2তকৈ বেছি আছে বেছি থাকাৰ লগে লগে 10 যোগ কৰা 10 এপাছে কি হ'ব 15 নম্বৰ বৰ্গত পৰিব ঠিক আছে তো এইটো ট্ৰিক ইউজ কৰিবা মানে কি তোমালোকে ওলাব পাৰিবা এটা চোৱা এটা মৌলৰ পাৰমাণৱিক সংখ্যা 9 সাপোজ মৌলটো x বুলি ধৰিলো তো 9 মানে প্ৰথম হল তোমাৰ কাম ভাঙি দেখুৱা 2 7 তো গম পালো এইটো কি 2তকৈ ডাঙৰ তাৰ মানে বৰ্গ কিমান হ'ব গমে পায় বৰ্গ কিমান হ'ব 2তকৈ ডাঙৰ হলে 10 যোগ কৰা 17 নম্বৰ বৰ্গত হ'ব পৰ্যায় কিমান কেইটা সংখ্যা আছে দুটা তো পৰ্যায় হ'ব তোমাৰ 2 ঠিক আছে আগে কি হৈছে তোমাৰ বৰ্গটো হৈছে বৰ্গ হ'ব তোমাৰ 17 2 হ'ব आंसर এনেকে কথা নাই বাৰু গ্ৰুপ 17 এটো ফার্স্টে হ'ব গ্ৰুপ 17 আৰু পিৰিয়ড তোমাৰ 2 ঠিক আছে তবে নেক্সট হোৱা এটো গম পাইছা তোমালোকৰ কিতাপৰ ডাইৰেক্ট কোৱেশ্চন মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এই চেপ্টাৰটো ডাইৰেক্ট কোৱেশ্চন গতিকে চাবা মৌলৰ HCl2 সংকেতৰ তো এটা মৌল আছে ক্লোৰিনৰ লগত লগ লাগি HCl2 গঠন কৰে এটো গম পাইছা প্ৰশ্নটো আৰু পঢ়িব নালাগে কাৰ লগত Xৰ ধৰ্ম মিলিব সুধিছে তো Xৰ ধৰ্ম কাৰ লগত মিলে যিকোনো মৌলৰ ধৰ্ম কাৰ লগত মিলে সেই একেটা বৰ্গতে থকা আটাইবোৰ মৌলৰ লগত মিলে সাপোজ সোডিয়ামৰ ধৰ্ম কাৰ লগত মিলিব পটাছিয়াম ৰুবিডিয়াম সিজিয়াম ফ্ৰেন্সিয়াম আৰু ওপৰত কি আছে লিথিয়াম তো এই গোটেই বিলাকৰ ধৰ্ম একে হ'ব কাৰণ সব এটা বৰ্গতে পৰে 1 নম্বৰ লাইনটোতে আছে হয়নে
ঠিক তেনেকৈ এক্সটো যিটো মৌল তার ধর্ম কার লগত মিলিব তার বর্গত থকা মৌলৰ লগতে মিলিব গতিকে আমি এক্সৰ ধর্মটো জানো এতিয়া জৈজতাটো গমে পাম তাৰ মানে দুইটো যেটো ক্লোরিনত আছে সেইটো কাৰ জৈজতা এক্সৰ তলত যেটো এক আছে একটো কাৰ জৈজতা ক্লোরিনত ঠিক আছে গতিকে এক্সৰ জৈজতা 2 তো এতিয়া চোৱা ইয়াত থকা মৌলবিলাকৰ জৈজতা কাৰ 2 ম্যাগনেসিয়াম গম পোৱা সোডিয়ামৰ 1 এলুমিনিয়ামৰ তোমাৰ কিমান 3 সিলিকনৰ তোমাৰ 4 আছিল হয়নে তারপর নেক্সট আবা পর্যাবৃত্ত তালিকাত 2 নং বর্গত থকা এটা মৌল 2 নং বর্গত আছে মৌলটোৰ নাম কি দিছে x মৌল x এ 17 নম্বৰ বর্গত আন এটা মৌল আছে মৌলটো কৈছে y লগত এটা যৌগ গঠন কৰে দুটা লগ লাগে সংকেতটো কি হ'ব এটা 2 নং বর্গত থাকা লগে লগে সেম ইলেক্ট্রনীয় বিন্যাস খোলা ইয়াত 2 হ'ব জৈজতা ইয়াৰ ইলেক্ট্রনীয় বিন্যাস খোলালে কি হ'ব 2h7 জৈজতা কিমান হ'ব তোমাৰ 1 শিকাব নালাগে এইবিলাক ওই সংকেতটো কি হ'ব ক্রস কে দিয়া x তলত 1 1 টো দিব নালাগে y তলত হ'ব তোমাৰ 2 গতি কি হ'ব xy2 ফার্স্ট তারপর নেক্সট আবা এটা মৌলৰ ইলেক্ট্রনীয় বিন্যাস এইটো তলৰ কোনটো মৌলৰ হৈতে ইয়াৰ ৰাসায়নিক ধৰ্ম সদৃশ্য থাকিব অলৰেডি কলোৱে মৌল এটা ৰাসায়নিক ধৰ্ম কাল লগত একে থাকে একেটা বৰ্গত যাৰ লগত পৰে কেনেকে গম পাই একেটা বৰ্গত থাকা বুলি ইলেক্ট্রনীয় বিন্যাসৰ লাষ্টটো একে হ'ব তো এতিয়া এইকেইটা হাত দেখি কিনে তুমি তৎক্ষণাৎ এইটো চিন্তি নিদিবা গতিকে ইয়াৰ ওলাই চাবা এই হাত মানে কিমান 25 15 মানে 285 11 মানে 281 আৰু তোমাৰ এটো মানে 27 তো এতিয়া মিলাব পাৰা তুমি ইয়াৰ লাষ্টত হাত আছিল ইয়াৰ লাষ্টত হাত আছে গতিকে ইয়াৰ ধৰ্ম কাল লগত মিলিব ফ্লোরিনের লগত মিলিব ঠিক আছে এইটো যাতে ভুল নকৰা তোমালোক হাত দেখি কিনে চিনি দিবা তাৰপিছত নেক্সট চাবা তলৰ কোনটো এটা ক্ষাৰকীয় অক্সাইড গঠন কৰে এতিয়া ক্ষাৰকীয় অক্সাইড মানে কি আছিল যদি এটা মৌলৰ ধাতুৰ লগত লগ লাগে ধাতুৰ লগত সাপোজ Na2 এইটো এটা ধাতুৰ লগত অক্সিজেন আছে ধাতুৰ লগত অক্সিজেন থাকিলে সদায় এইটো কি হয় ক্ষাৰকীয় মনত ৰাখিবা এইটো হয় ক্ষাৰকীয় অক্সাইড আৰু যদি অধাতুৰ লগত থাকে যেনে কাৰ্বন এটা অধাতু তাৰ লগত অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইড বনায় কি হ'ব তোমাৰ আম্লিক ঠিক আছে গতিকে ইয়াত কি হৈছে ক্ষাৰকীয় অক্সাইড হ'ব লাগে তাৰ মানে কি আগৰটো নিশ্চয় ধাতু হ'ব লাগিব ধাতু হ'ব লাগিলে আমি জানো লাষ্টৰ ফালে কি থাকে হয়তো 1 থাকিব নহয়তো 2 থাকিব নহয়তো 3 থাকিব কাৰণ ধাতু বিলাকে সদায় কি কৰিব পাৰে ইলেক্ট্ৰন দান কৰিব পাৰে অধাতু বিলাকে ইলেক্ট্ৰন ল'ব পাৰে ঠিক আছে গতিকে ইয়াত দিব পৰা কোন আছে ইয়াত এটা বেছি আছে গতিকে ই হ'ব আনসাৰ ঠিক আছে নেক্সট আবা এটা মৌল এমৰ দ্বিতীয় কক্ষৰ তুলনাত তো প্ৰথম কক্ষ দ্বিতীয় কক্ষ তুলনাত তৃতীয় কক্ষ আছে তৃতীয় কক্ষত 50% আছে আমি জানো প্ৰথম কক্ষত দুটা থাকে নেক্সট কক্ষত কেইটা হ'ব আঠটা থাকে এতিয়া থাৰ্ড কক্ষত কন্ডিশন দিছে যে দ্বিতীয় কক্ষত আধা আছে ইয়াৰ আধা কিমান 4 তো গতিকে 8 2 14 নম্বৰত কি আহে ঠিক আছে সিলিকন ঠিক আছে তারপর নেক্সট এটা মৌলৰ পাৰমাণৱিক সংখ্যা 12 সেম এটা মৌল আছে x পাৰমাণৱিক সংখ্যা 12 কোনটো বৰ্গ কোনটো পৰ্যায় এটা তোমালোকে চেষ্টা কৰা মই নকওঁতে কি হ'ব 282 বাকিখিনি তোমালোকে নিজে কৰিবা তো কেমিষ্ট্ৰিৰ তোমাৰ মই কেইটামান সাম্ভাব্য প্ৰশ্ন উত্তৰ ডিসকাস কৰিলো গতিকে ইয়াৰ ওপৰত তোমালোকে যিমানখিনি পাৰা ভাল নম্বৰ পাবলৈ ষ্টাডি কৰিবা কিন্তু ইয়াৰ পৰা তোমাৰ কমন থাকিবই এটো শিওর গতিকে ভিডিওটো গতিখিনি চাবা আৰু লগতে কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰৰ লগতো শেয়াৰ কৰি দিবা যাতে সিহঁতৰ লাভ হয়